চাই থাকিব। এইটো দেখিছানে? এইটো দেখিছানে? এইটো চাব, এইটো চাব, এইটো চাই থাকক। এইটো দেখিছানে? এইটো চাওক। ঢকুৱাখানা মানমৰা বানদানা মাথাউৰি কেনেকৈ গৰাখহনীয়া হৈছে আপোনালোকে চাওক। এইটো দেখিছে? এইটো 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 চাই লওক। এইটো যাব, এইটো যাব এতিয়া চাওক। চাওক গ'ল 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 চাওক। এইটো গ'ল চাওক, এইটো গ'ল। প্ৰতি 2 মিনিট 5 মিনিটৰ মূৰে মূৰে আপোনালোকক ভিজুৱেলছ দেখাই আছোঁ। চাওক কেনেকৈ গৈ আছে চাওক। প্ৰতি 2 মিনিট 5 মিনিটৰ মূৰে মূৰে 5ৰ পৰা 10 মিটাৰকৈ খহি গৈ আছে। 5ৰ পৰা 10 মিটাৰকৈ। তাৰপিছত আজি ইঞ্জিনিয়াৰে ডাঙৰ ডাঙৰ কথা কয়। তাৰপিছত এ চি ৰুমত বহি পীযুষ হাজৰিকাই ডাঙৰ ডাঙৰ কথা কয়। তাৰপিছত বিধায়ক নৱ কুমাৰ দলে ডাঙৰ ডাঙৰ কথা কয়। জলসম্পদ বিষয়া ঢকুৱাখানাৰ বিষয়ে ডাঙৰ ডাঙৰ কথা কয়। ইঞ্জিনিয়াৰে ডাঙৰ ডাঙৰ কথা কয়। এই কথাটো কোনো কাৰণতে নামানিম, কোনো কাৰণতে নামানিম। আমি তীব্ৰভাৱে চাওক, আপোনালোকে শব্দ শুনিছে চাওক কেনেধৰণে খহি গৈ আছে। আৰু আপোনালোকক নিশ্চিত দিলোঁ 100% গেৰাণ্টি আজি সন্ধিয়ালৈকে চাগে প্ৰায় 500 মিটাৰ গুচি যাব। 500 মিটাৰ গুচি যাব আজি সন্ধিয়ালৈকে 500 মিটাৰ চাওক। ঢকুৱাখানাৰ বিধায়ক নৱদলাক দেখাইছোঁ, মন্ত্ৰী পীযুষ হাজৰিকাক দেখাইছোঁ, ঢকুৱাখানাৰ জলসম্পদ বিভাগক দেখাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখাইছোঁ। চাওক আপোনালোকে ফুলদাৰি মৰা কোটি কোটি টকা ক'ত গৈছে চাওক। যদি সঠিকভাৱে ব্যৱহাৰ হ'লহেঁতেন তেতিয়াহ'লে এনেধৰণে চেক বান্ধ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যায় নেকি? চাওক চাওক গৈ আছে, এইটো চাওক সঁচাকৈ গৈ আছে। চাওক এইটো গৈ আছে, চাওক এইটো গৈ আছে, চাওক দেখিছেনে? দেখিছে চাওক। তাৰপিছতো 10 মিনিটৰ আগত ইঞ্জিনিয়াৰে কৈ থৈ গৈছে, বুকুত হাত থৈ ধমকি দি থৈ গৈছে জনতাক যে কোনো কাৰণতে আৰু গৰাখহনীয়া নহয়। এনেকৈ গৈ আছে চাওক। আৰু সেই ইঞ্জিনিয়াৰজন যদি আমি পালোহিহেঁতেন, খবৰ পাই আহিছিলোঁ সেই ইঞ্জিনিয়াৰজনক লগ পাম বুলি, জেগাইত লগ পাম বুলি আহিছিলোঁ। ইঞ্জিনিয়াৰজনক নাপালোঁ। পোৱা হ'লে কিন্তু তেওঁক ব্ৰহ্মপুত্ৰত দলিয়াই দিলোঁহেঁতেন। জিঅ' বেগ দলিওৱাৰ দৰে গৰাখহনীয়া ৰোধৰ কাৰণে যেনেকৈ তেওঁলোকে 2 নম্বৰ বেগ ব্যৱহাৰ কৰি টকা আত্মসাৎ কৰিছে, তেওঁক দলিয়াই দিলোঁহেঁতেন ব্ৰহ্মপুত্ৰৰ বুকুত সেই ইঞ্জিনিয়াৰজনক পোৱা হ'লে। এইটো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাইছে। চাওক কম দিনৰ ভিতৰতে সেই ইঞ্জিনিয়াৰজন জবাবদিহি হ'ব লাগিব জনতাৰ ওচৰত। কৈ দিব লাগিব যে তেওঁ সঁচা অৰ্থত চৰকাৰী ধন খৰচ কৰিছে, তেওঁলোকে মিলি যে খাই আছে এই কথাটো তেওঁলোকে কৈ দিব লাগিব। নৱদলে কিয় তেওঁ দিছপুৰত বহি আছেগৈ, কিয় বহি আছে দিছপুৰত বিধায়ক হিচাপে? তেওঁ ঘৰৰ কাষতে বান্ধেনা 6 নং বান্ধেনাত এইদৰে খহনীয়া, তীব্ৰ খহনীয়া হৈ আছে। চাওক ব্ৰহ্মপুত্ৰৰ কালৰূপত তীব্ৰ খহনীয়া। তাৰপিছত কৈ আছে তেওঁলোকে তাৰপিছত কৈ আছে বোলে কাম সঠিকভাৱে হৈছে, আঁচনিৰ কাম ভাল ধৰণে হৈছে, ইয়াত কোনো টকা আত্মসাৎ হোৱা নাই, কোনেও গুৰ কাষে কিনা নাই। তাৰপিছত চাওক আমাৰ হাঁহি উঠিছে, আমাৰ হাঁহি উঠিছে যে বিজেপি চৰকাৰখনে কাৰোবাক দামী দামী শাড়ী দিব, কোনোবাই দামী দামী ঘড়ী পিন্ধিব, তাৰ বাহিৰে অন্য একো কৰিব পৰা নাই। সঁচা ঢকুৱাখানাবাসীক অনুৰোধ জনাইছোঁ, ঢকুৱাখানাবাসীক অনুৰোধ জনাইছোঁ, চিচি টেকেলিপোনা মথাউৰি দাঁতি কাষৰৰ ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে সময় থাকোঁতে খৰ নামাৰিলে নহ'ব। সময় থাকোঁতে সকলোৱে ওলাই আহক। এইটো চাওক, এইটো চাওক, সময় থাকোঁতে ওলাই আহক, এই খহনীয়াৰ তীব্ৰ বিৰোধিতা কৰক। নহ'লে কিন্তু আপোনালোকে সুনিশ্চিত নহ'ব, ঢকুৱাখানাবাসী সুনিশ্চিত নহ'ব। ঢকুৱাখানাবাসী চাওক চাওক কেনেকৈ গৈ আছে, চাওক 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 এই হৈ আছে। আৰু যি ধৰণে তীব্ৰ খহনীয়া লৈছে, ব্ৰহ্মপুত্ৰ নদীয়ে যিটো কাল ৰূপ লৈছে, 500 মিটাৰ গুচি যোৱাৰ পিছত চাব যে চিচি টেকেলিপোনা মথাউৰি নাথাকিব, কোনো কাৰণে ৰক্ষা কৰিব লাগিব চিচি টেকেলিপোনা মথাউৰি। ইয়াত যিমান কৰিব পৰা
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত